কাৰণে মুকলি কৰি দিয়া হ'ল আৰু আমাৰ আপোনাসকলে জানে আমাৰ যোৱাবাৰো যথেষ্ট সংখ্যক টুৰিষ্ট ইয়ালৈকে আহিছে আৰু মই ভাবোঁ যে এইবাৰো টুৰিষ্টৰ সংখ্যা যথেষ্ট পৰিমাণে বাঢ়িব ইয়াতে। কাজিৰঙাতো যোৱাবাৰ অভিলেখ সৃষ্টি হৈছে আৰু এইবাৰো কাজিৰঙাত আমি এটা পাৰ্ট মুকলি কৰিছোঁ আৰু সেইটো আমি 2 তাৰিখে মুকলি কৰিম কাজিৰঙাও। গতিকে সেই হিচাপত এতিয়া কাজিৰঙাতো যথেষ্ট পৰিমাণে টুৰিষ্টৰ সংখ্যা ইতিমধ্যে অনলাইন তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে বহুতে আৰু আমি এই পবিতৰা অভয়াৰণ্যখন আমাৰ যাতে আমি আৰু বেছি ইয়াতে উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি চৰকাৰে চিন্তা চৰ্চা কৰি আছোঁ আৰু ইয়াত টুৰিষ্টৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে আৰু সেই হিচাপত ইয়াতে অন্যান্য যিখিনি আমাৰ সুবিধা আমি কৰিব লাগে সেই সুবিধাবিলাকো আমি কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আমি আগন্তুক দিনত আপোনালোকে ইয়াতে আৰু ডেভেলপমেণ্ট বহুত দেখিবলৈ পাব আৰু মই এই মানে পবিতৰা অভয়াৰণ্যৰ কাষৰ নিকটৱৰ্তী গাঁও অঞ্চলৰ ৰাইজক মই বিশেষভাৱে ধন্যবাদ দিম যে তেখেতসকলে এইখন নিজৰ এখন অভয়াৰণ্য হিচাপে তেওঁলোকে ভালকৈ সদায় যত্ন কৰি আছে আৰু আমাৰ বন বিভাগক তেখেতসকলে বহুত সহায় সহযোগ কৰি আছে। গতিকে প্ৰায় 10,000 মানুহ ইয়াতে মানে আমাৰ 10,000 পৰিয়াল। গতিকে তেওঁলোকে এই অভয়াৰণ্যখনক মানে প্ৰতিটো মুহূৰ্ততে তেওঁলোকে সহায় সহযোগিতা কৰিছে। আমি ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে আমি ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনতো ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিম। নতুন কিবা পৰিকল্পনা আছে নেকি? নতুন পৰিকল্পনা আছে উন্নয়নৰ আৰু উন্নয়নৰ পৰিকল্পনা যিখিনি আছে সেইখিনি আগন্তুক দিনত আপোনালোকে দেখা পাব কাৰণ আমাৰ এই অভয়াৰণ্যখনত এতিয়া আমাৰ গড়ৰ সংখ্যা বাঢ়িছে বা তেনেকৈ জীৱ জন্তুৰ সংখ্যা আমাৰ বাঢ়িছে সেই হিচাপত ইয়াৰ যিটো পৰিসৰ সেই পৰিসৰটো অলপ কমি আছে। গতিকে সেইকাৰণে এই কথা বতৰাবিলাক আমি চিন্তা চৰ্চা কৰি আছোঁ। গতিকে ইয়াতে কেনেকৈ আমি এইখনৰ আৰু পৰিসৰ বৃদ্ধি কৰিব পাৰোঁ তো তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাও আমি কৰি আছোঁ আৰু এই পৰিসৰ বৃদ্ধি কৰিবলৈ হ'লে বা ইয়াৰ উন্নতি যদি কৰিব লগা হয় তেতিয়া ৰাইজৰ সহায় সহযোগিতা লাগিব। গতিকে ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে আগন্তুক দিনত লাগিব আৰু আমাৰ ইয়াৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী সহকৰ্মী মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ যথেষ্ট ইণ্টাৰেষ্ট লৈ আছে পবিতৰাৰ ওপৰত। তেখেতকো মই ধন্যবাদ দিছোঁ আৰু ৰাইজকো ধন্যবাদ দিছোঁ আৰু আপোনালোককো ধন্যবাদ দিছোঁ। কাজিৰঙাতো মই দেখিছোঁ প্ৰেছৰ মানুহখিনিয়ে সদায় কাজিৰঙাখন যে নিজৰ এটা মানে সম্পদ তেনেকৈ তেখেতসকলেও মানে গণ্য কৰে, সদায় মৰমৰ চকুৰে চায় আৰু আপোনালোকৰ ইয়াত যিখিনি সাংবাদিক আছে আপোনালোকেও পবিতৰাখনক এটা নিজৰ অনুষ্ঠান বুলি ভাবে আৰু বহুত মৰমৰ চকুৰে আপোনালোকে চায়। আপোনালোককো মই ধন্যবাদ দিছোঁ, ইয়াৰ অঞ্চলৰ ৰাইজক ধন্যবাদ দিছোঁ, স্থানীয় বিধায়ক তথা সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু আমাৰ ফৰেষ্ট বিভাগৰ যিখিনি ফৰেষ্ট কৰ্মী যিখিনি ইয়াত কাম কৰি আছে, ফৰেষ্টাৰ হওক আমাৰ হাতীৰ মাউত হওক বা আমাৰ 4ৰ্থ শ্ৰেণীৰ যিসকল কাম কৰি আছে ফৰেষ্টাৰ গ্ৰেড 1 গ্ৰেড 2 ৰেঞ্জাৰ, গতিকে আটাইবিলাককে মই ধন্যবাদ দিছোঁ কাৰণ তাৰ ওপৰত আমাৰ DFO আছে বা প্ৰিন্সিপাল CCF ৱাইল্ড লাইফ আমাৰ গুপ্তা ডাঙৰীয়া আছে, আমাৰ DFO আছে ইয়াত। গতিকে তেখেতসকলেও ভালকৈ কাম কৰিছে, তেখেতসকলেও ধন্যবাদ দিছোঁ। কিন্তু মেইন কামটো হ'ল যে ইয়াতে যিখিনি মানে বন কৰ্মী দিনে নিশাই কাম কৰি আছে জংঘলৰ ভিতৰত, ৰাতিও তেওঁলোকে পহৰা দিয়ে, ৰাতিও থাকে, তেওঁলোকক মই বিশেষভাৱে তেওঁলোককো ধন্যবাদ আগবঢ়াইছোঁ।